বাংলাদেশৰ নৃশংস বৰ্বৰ কাণ্ড এক অশুভ সংকেত। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বাংলাদেশৰ ময়মনসিংহৰ দীপু চন্দ্ৰ দাসৰ ভুল কি আছিলে, অপৰাধ কি আছিল? তেওঁ এটা কাপোৰ ফেক্টৰীত কাম কৰা এজন সাধাৰণ কৰ্মচাৰী আছিল আৰু তেওঁ সেই নিজৰ লগত কাম কৰা সহকৰ্মীৰ ওচৰত, যি কাপোৰ ফেক্টৰীত কাম কৰা যি সহকৰ্মী আছিলে, সেই সহকৰ্মীৰ ওচৰত মাত্ৰ এটা কথা কৈছিলে যে ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, ঈশ্বৰ এজনে, সকলোৱে নিজৰ মতে পূজা কৰিলেই হ'ল। দীপু চন্দ্ৰ দাসৰ চিন্তাধাৰাত, ভাৱনাত কোনো বেয়া ভাৱ নাছিলে, কোনো অশুদ্ধ ভাৱ নাছিলে। শুদ্ধ ভাৱনাৰে তেওঁ খোলা মনেৰে সকলো সহকৰ্মীৰ ওচৰত সেই কথাষাৰ কৈছিলে যে ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, ঈশ্বৰ এজনে। কিন্তু দীপু চন্দ্ৰ দাসে ভবাই নাছিলে যে সেই কথাষাৰে তেওঁৰ জীৱনলৈ কাল মাতি আনিব, কাল নামি আহিব। তেওঁৰ লগত যি মুছলমান বাংলাদেশী সহকৰ্মী কাম কৰিছিলে, সেই মুছলমান বাংলাদেশী সহকৰ্মীয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ মুছলমানসকলক অৱগত কৰিলে, জনালে যে দীপু চন্দ্ৰ দাস বোলা এজন আমাৰ সহকৰ্মীয়ে ইছলাম বিৰোধ কথা পাতিছে, মুছলমান বিৰোধ কথা কৈছে। আৰু সেই কথাকে লৈ সকলো বাংলাদেশী মুছলমান উঠি আহি দীপু চন্দ্ৰ দাসক ফেক্টৰীৰ পৰা উলিয়াই নি নিৰ্মমভাৱে প্ৰহাৰ কৰি, নিৰ্মমভাৱে নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে আৰু এজোপা গছত বান্ধি লৈ জ্বলাই দিলে। চিন্তা কৰক কিমান নৃশংস ঘৃণনীয় কাম কৰিলে। এয়া জানো ভগৱানৰ ঈশ্বৰৰ সন্তান? এয়া জানো আল্লাহৰ সন্তান? আল্লাই জানো সেইখিনি কথা শিকাইছে? তেওঁতো কোনো দীপু চন্দ্ৰ দাসে কোনো ভুল কথা কোৱা নাছিলে, কোনো ইছলাম বিৰোধ কথা কোৱা নাছিলে। তেওঁ শুদ্ধ কথা কৈছিলে যে ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ঈশ্বৰ এজনেই, সৃষ্টিকৰ্তা এজনেই, হয়নে? আমাক যি সৃষ্টি কৰিছে, আমাক যি বনালে, সেইজন এজনেই, মাত্ৰ আমাৰ পথ বেলেগ বেলেগ, হয়নে? সেইজনক পোৱাৰ, সেইজনক আমি পাবৰ কাৰণে, ঈশ্বৰক পাবৰ কাৰণে, ভগৱানক পাবৰ কাৰণে, আল্লাহক পাবৰ কাৰণে আমি পথ বেলেগ বেলেগ বাছি লৈছোঁ। কোনোবাই মুছলমান, কোনোবাই হিন্দু, কোনোবাই খ্ৰীষ্টানৰ পথেৰে গৈছে। তিনিটা পথেৰে গৈছে, হয়নে? তো পাম এটা জেগাই, হয়নে? গন্তব্যস্থান এটাই, আমি ঈশ্বৰক পাব লাগে, আল্লাহক পাব লাগে। সেই আল্লাহ, ঈশ্বৰ, ভগৱান এজনেই সৃষ্টিকৰ্তা। সেইটো কি বেয়া কথা কৈছিলে দীপু চন্দ্ৰ দাস? সেইটোতো শুদ্ধ কথা কৈছিলে, হয়নে? আজি গুৱাহাটীলৈ যোৱা পথ কেইবাটাও আছে, হয়নে? লামডিং হৈ গুৱাহাটী যাব পাৰি, নগাঁও হৈ গুৱাহাটী যাব পাৰি, তেজপুৰ মঙলদৈ হৈ গুৱাহাটী যাব পাৰি, হয়নে? তো গুৱাহাটী যোনটো বাটেৰে গ'লেও সেই গুৱাহাটীয়ে পামগৈ, হয়নে? বেলেগ জেগা নাপাওঁগৈ। মাত্ৰ পথটো বেলেগ বেলেগ। সেই বুলি আজি গুৱাহাটীলৈ যোৱা বোলে 4 লাইন বাটটোহে ভাল, ইগিটা বাট বেলেগ বেয়া, ইগিটা পথ বেয়া, সেয়া জানো হ'ব? কালি যদি 4 লাইনটো ব্লক হৈ থাকে, আমি মানে নগাঁও, মৰিগাঁও হৈও যাবলগীয়া হ'ব পাৰে, হয়তো তেজপুৰ হৈও যাবলগীয়া হ'ব পাৰে। কিন্তু যামটো এটা জেগাতে, হয়নে? গুৱাহাটীলৈ যাম। ঠিক একেদৰে আমি আল্লাহক বিচাৰোঁ, ঈশ্বৰক বিচাৰোঁ, ভগৱানক বিচাৰোঁ, সেই সৃষ্টিকৰ্তাকে বিচাৰোঁ, যি আমাক সৃষ্টি কৰিলে। সেইজন এজনেই, হয়নে? তেওঁ বেলেগ বেলেগ নহয়, হয়নে? তো আমি পথ বেলেগ বেলেগ বিচাৰি লৈছোঁ, বেলেগ বেলেগ পথে গৈছোঁ। কিন্তু বেলেগ বেলেগ পথে গৈছে সেই বুলি মই হিন্দু বুলি মই মুছলমানক ঘৃণা কৰিলে নহ'ব। কালি মই মুছলমানৰ বাটেৰেও মই ভগৱানক বিচাৰিবলগীয়া হ'ব পাৰে, হয়নে? যেনেকৈ আমাৰ কেতিয়াবা প্ৰব্লেম হ'লে বন্ধুসকল, কিবা এটা সমস্যা আহিলে, কোনোবাই যদি কয় যে আমুক মাজাৰত গৈ পেলাই ধূপ জ্বলালে, চাকি জ্বলালে ভাল, কি আমি মাজাৰত নাযাওঁ নেকি? পীৰ বাবাৰ ওচৰত নাযাওঁ নেকি? আমি পীৰ বাবাৰ ওচৰত আমিওতো যাওঁ। তেনেকৈ মুছলমানৰো কোনোবাই যদি কৈ দিয়ে আমুকত আপুনি অকণমান শৰাই এখন দিয়ক, চাকি এগছ জ্বলাই দিয়ক, আপোনাৰ কাম পাব, সি মুছলমান নাহিব নেকি হিন্দু তাত শৰাই দিবৰ কাৰণে? তো আমি কেতিয়াবা পথটো সলনিও কৰিব লাগে, হয়নে?
সেইবুলি গোটেইকেইটা পথ বোলে আমাৰ পথটোৱে শুদ্ধ, আমি হিন্দু পথেৰে যোনটো গৈছোঁ সেইটো পথেই শুদ্ধ, মুছলমানৰ পথটো ভুল, খ্ৰীষ্টানৰ পথটো ভুল, সেইটোতো নহয়। তো ডিপুচন্দ্ৰ দাসে সেই কথাই কৈছিলে। তেন্তে হ'লে চিন্তা কৰক, সেই মুছলমানসকল যি বাংলাদেশী মুছলমান, সেইসকলৰ চিন্তাধাৰা কেনেকুৱা, তেওঁলোকৰ বিবেক কেনেকুৱা, মগজু কেনেকুৱা, হয়নে? তেওঁলোকে মাত্ৰ এটাই ভাবে যে তেওঁলোকৰ পথটোৱে শুদ্ধ। সেইটোকে কয় বন্ধুসকল মৌলবাদী, সন্ত্ৰাসবাদী। তেওঁলোক কোনো আল্লাহৰ সন্তান নহয়। সেই যে বাংলাদেশী মুছলমানসকল, সেইসকল আল্লাহৰ সন্তান নহয়, সেইসকল আল্লাহৰ ভক্ত নহয়। তেওঁলোকে হিংসাৰ ভক্ত। তেওঁলোকে হিংসা চিনি পায়, সন্ত্ৰাস চিনি পায়, হয়নে? তেওঁলোকে আল্লাহৰ মতে নচলে। আল্লাই কেতিয়াও নিবিচাৰে হিংসা, আল্লাই সদায় অহিংসাৰ পথে বিচাৰে। আল্লাই বিচাৰে, ভগৱানে বিচাৰে, ঈশ্বৰে বিচাৰে এটাই, প্ৰেম, দয়া, ক্ষমা, সহনশীল, ধৈৰ্য, ত্যাগ, হয়নে? বৈৰাগ্য, সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, এইবিলাক বিচাৰে ঈশ্বৰে, আল্লাই, ভগৱানে। ভগৱানে কেতিয়াও অহিংসা নিবিচাৰে। কিন্তু সেইসকল বাংলাদেশী, যিসকল বাংলাদেশীয়ে ডিপুচন্দ্ৰ দাসক যি ধৰণে হত্যা কৰিলে, তেওঁলোকৰ অন্তৰত, তেওঁলোকৰ ভাৱনাত প্ৰেম, দয়া, ক্ষমা একোৱেই নাই। যদি প্ৰেম ভাৱ থাকিলেহেঁতেন, দয়া ভাৱ থাকিলেহেঁতেন, কেতিয়াও তেনেকে এজন মানুহক, হয়নে, এজন মানুহক এনেকে নিৰ্মমভাৱে হত্যা কৰিব নোৱাৰে। মৰিয়াই মৰিয়াই হত্যা কৰি আকৌ জ্বলাই দিছে। ভাবকচোন তেওঁলোকে কি ভাল কাম কৰিছে। সেই ডিপুচন্দ্ৰ দাসৰ এটা কণমানি ল'ৰা আছে, কণমানি সন্তান এটা আছে, ল'ৰা নে ছোৱালী নাজানো, কিন্তু কণমানি সন্তান এটা আছে। আজি সেই কণমানি সন্তানটোৰ মগজত, ব্ৰেইনত কি সোমালে? মুছলমানৰ বিৰুদ্ধে ঘৃণা ভাৱ সোমাল। তেওঁলোক, সেই কণমানি ল'ৰাটোৱে এইটো নাজানে যে এইটো বাংলাদেশী মানে মৌলবাদী মুছলমান বুলি নাজানে। তেওঁলোকে, সেই বাচ্চাটোৰ মনত এটাই ভাৱ সোমাব যে মুছলমানে মোক দেউতাক মাৰিলে, মুছলমানে মোৰ দেউতাক হত্যা কৰিলে। সেই কণমানি ল'ৰাটোৰ এতিয়াৰ পৰাই খুব ভাৱ হ'ব, বেয়া ভাৱ হ'ব, ঘৃণা ভাৱ জন্মিব মুছলমান সম্প্ৰদায়টোৰ ওপৰত। সেইটো কোনো ভাল কথা হোৱা নাই, ভাল কাম কৰা নাই, হয়নে? এটা বেয়া কাম কৰিছে, এটা মানে ঘৃণনীয় কাম কৰিছে। আৰু সেই ঘৃণনীয় কাম কৰা সকল কেতিয়াও আল্লাহৰ সন্তান নহয়। এই যে কাফিৰ বুলি কয়, মুছলমানৰ ভাষাত যে কয় কাফিৰ, এই কাফিৰ কাক কয় জানানে? সেইসকল মুছলমান, যিসকল মুছলমানে ডিপুচন্দ্ৰ দাসক তেনেকে হত্যা কৰিল, নিৰ্মমভাৱে হত্যা কৰিল। কোনো দয়া, কোনো ক্ষমা, কোনো মানে সহনশীল, কোনো ধৈৰ্য নোহোৱাকে এজন মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিলে। সেইসকল কেতিয়াও আল্লাহৰ মানুহ নহয়, সেইসকল সদায় কাফিৰ। এজন মানুহে মোৰ ইউটিউব চেনেলত, এজন মুছলমান মানুহে, ক'ৰ হৈ নাজানো, মোৰ ইউটিউব চেনেলত মোৰ এটা পোষ্টৰ তলত তেওঁ কমেণ্ট দিছে যে কাফিৰ হৈছে অমুছলমান, যিসকল অমুছলমান তেওঁলোক কাফিৰ, হয়নে? তো অমুছলমানসকল তাৰমানে ধাৰ্মিক নহয়, তেওঁলোক কাফিৰ। তেওঁলোক মুছলমানসকলহে ধাৰ্মিক। সেইটো কেনেকুৱা কথা হ'ল আপোনালোকে নিজে চিন্তা কৰক। মই কৈছোঁ যে 4 লাইনটো ভাল, তেজপুৰৰ যোৱা ৰাস্তাটো বেয়া, হয়নে? তেজপুৰত যোৱা ৰাস্তাত মানুহ যাব নালাগে। সেইটো কিবা কথা হ'ল? কাফিৰ সেইজন হয় যাৰ অন্তৰত প্ৰেম নাই, যাৰ অন্তৰত দয়া নাই, যাৰ অন্তৰত ক্ষমা নাই, যাৰ অন্তৰত সমভাৱ নাই, সমদৃষ্টি নাই, যাৰ অন্তৰত শ্ৰদ্ধা, ভক্তি বোলা বস্তুটো নাই, সেইজনহে কাফিৰ। যাৰ অন্তৰত অকল হিংসা সোমাই আছে, সেইজনহে কাফিৰ, যি নাস্তিক হয়, হয়নে? আৰু সেই সকলেই নাস্তিক, যিসকলে ডিপুচন্দ্ৰ দাসক হত্যা কৰিলে। মৌলবাদী অকল মুছলমানেই নহয়, মৌলবাদী হিন্দু আছে, হয়নে? যিসকলে ধৰ্ম গোড়ামী হয়, নিজৰ ধৰ্মক লৈ পেলাই গোড়ামী হয়, মানে হিংসাক মাতি আনে, হিংসুক হৈ পৰে, সেইসকলে মৌলবাদী। আৰু এই
বাংলাদেশী যিসকল মূলৰ লোক আছে, যিসকল মুছলমান আছে, সেইসকল হিংসুক হয়, তেওঁলোক মৌলবাদী সন্ত্ৰাসবাদী হয়, তেওঁলোক কেতিয়াও আল্লাহৰ সন্তান হ'ব নোৱাৰে, মই কেতিয়াও নাভাবোঁ, হয়নে? তেওঁলোকে প্ৰত্যেক মুছলমানক বদনাম কৰি পেলাইছে, অন্য একো কৰা নাই, প্ৰত্যেক মুছলমানক বদনাম কৰিছে, হয়নে? আজি বাংলাদেশৰ যিখিনি কাম কৰিলে, যি কাণ্ড কৰিলে, সেয়া প্ৰত্যেক মুছলমানক এতিয়া মানুহে ঘৃণা কৰিব, বেয়া পাব, হয়নে? এচাম মানুহৰ কাৰণে সকলো মানুহ বেয়া হৈ যায়। সেই মানুহখিনিৰ হৈ পেলাই সকলোৱে আমি মাত মাতিব লাগে, সকলোৱে আমি তাৰ বাবে প্ৰতিবাদ কৰিব লাগে, যাতে সেই তেনেকুৱা মানুহে সদায় শাস্তি পায়, তেওঁলোক যাতে জেলৰ ভিতৰত থাকে, সেই কথা আমি সকলোৱে চিন্তা কৰিব লাগে। কিন্তু এচাম মুছলমান লোক আছে, যি মই প্ৰত্যেক দিনাখনে ফেচবুকত পাই থাকোঁ, মাত্ৰ মানে বিভেদ অনাৰ সৃষ্টি কৰে, বিভেদ আনিবলৈ সৃষ্টি কৰে, যিকোনো বিৰূপ মন্তব্য কৰে, যিকোনো হিংসামূলক মন্তব্য কৰে, সেই তেনেকুৱা মন্তব্য কেতিয়াও কৰিব নাপায়, হয়নে? কেতিয়াও কৰিব নোৱাৰে। নিজৰ মাজত ভাতৃত্ববোধ আনিব লাগে, হয়নে? ঈশ্বৰ এজনেই, সৃষ্টিকৰ্তা এজনেই, হয়নে? কেতিয়াও বেলেগ বেলেগ সৃষ্টিকৰ্তা নাই, মাত্ৰ পথ বেলেগ বেলেগ। কোনোবাই মুছলমান হৈ পেলাই ভগৱানক বিচাৰিছে, আল্লাহক বিচাৰিছে, কোনোবাই হিন্দু হৈ পেলাই ঈশ্বৰক বিচাৰিছে, ভগৱানক বিচাৰিছে, কোনোবাই খ্ৰীষ্টান হৈ, কোনোবাই বুদ্ধিষ্ট হৈ, হয়নে? তো এইবিলাক হৈছে পথ এটা, সেইটো পথেৰে গৈ গৈ আমি ভগৱানক, আল্লাহক, ঈশ্বৰক পাব পাৰোঁ, হয়নে? কিন্তু সৃষ্টিকৰ্তা ঈশ্বৰ এজনেই, সেইটো ডিপুচন্দ্ৰ দাসে কেতিয়াও ভুল কোৱা নাছিল, হয়নে? কামাল আজহাৰী বোলা এজন ব্যক্তি, এজন জোনাবে প্ৰত্যেক দিনাখনে শুদ্ধ কিছুমান কথা কয়, ভাল কথা কয়, হয়নে? তেওঁ যিখিনি কথা কয় নহয়, প্ৰকৃততে ঈশ্বৰৰ আল্লাহৰ পথ দেখুৱায়। কিন্তু সেইজন ব্যক্তি, কামাল আজহাৰী বোলা এজন ব্যক্তি, মই ফেচবুকত পাই থাকোঁ, তেওঁৰ প্ৰকৃত নামটো, সম্পূৰ্ণ নামটো পাহৰি গৈছোঁ, তো তেওঁ শুদ্ধ কথা কয়, ভাল কথা কয়, কিন্তু এচাম মুছলমানে তেওঁৰ ওপৰত বিৰূপ মন্তব্য কৰে, আৰু সেইসকলেই হৈছে মৌলবাদী লোক। তেওঁলোকেই মানে এই সম্প্ৰদায়ৰ মাজত ভাগ আনে, হয়নে? তো আমাৰ এই যে বাংলাদেশত যি কাণ্ড হ'ল, সেই বাংলাদেশত যি নৃশংস বৰ্বৰ কাণ্ড হ'ল, সেই কাণ্ডই কিন্তু অশুভ সংকেত মাতি আনিছে আমালৈও। কাৰণ সেই বংগমূলৰ মুছলমান আমাৰ অসমত আছে, বহুতে নাই বুলি ক'ব খোজে, তেওঁলোক ইয়াৰ বুলি ক'ব খোজে। এচাম মুছলমান সম্প্ৰদায়ৰ লোকে তেওঁলোকক ছাপোৰ্ট কৰে, সমৰ্থন কৰিবলৈ চেষ্টা কৰে যে তেওঁলোক বিদেশী নহয়। যদি তেওঁলোক বিদেশী নহয়, তেওঁলোকৰ ভাষা সংস্কৃতি কিয় বেলেগ, তেওঁলোকৰ মাত কথা, তেওঁলোকৰ ভাষা সংস্কৃতি কিয় নিমিলে আমাৰ অসমৰ মুছলমানৰ সৈতে? গতিকে সেইসকল যিসকল বংগমূলৰ মুছলমান সম্প্ৰদায়ৰ লোক অসমত আছে, সেইসকলে কিন্তু এদিন অশুভ সংকেত মাতি আনিব অসমলৈ। আৰু সেইবাবে মই আগতে মানে সেইবিলাক ছাপোৰ্ট কৰা নাছিলোঁ, কিন্তু আজি মই সমৰ্থন কৰিবৰ কাৰণে মই মানে ইচ্ছা গৈছে যে আমাৰ ইয়াত, আমাৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰটো থকাটো জৰুৰী, দৰকাৰী। যদি বিজেপি চৰকাৰ নাথাকে নহয়, সেই বংগমূলৰ মানুহ আহি অসমখন শেষ কৰি পেলাব, সেইটো একদম নিশ্চিত কথা, হয়নে? বিজেপি থকাৰ বাবে, বিজেপিৰ শাসনাধীষ্ঠ থকা বাবে, শাসনত থকা বাবেই আজি সেই বংগমূলৰ মুছলমানসকল অসমত ভৰি দিব পৰা নাই। কিন্তু যদি কেনেবাকৈ বিজেপি চৰকাৰখন গুচি যায়, এইটো নিশ্চিত সেইসকলে মানে অসম ভৰি পৰিব, অসম নহয় নৰ্থ ইষ্ট ভৰি পৰিব। সেইটো তেওঁলোকে প্ৰতিবাদৰ সময়তে কৈছে যে 7 ভনীক, নৰ্থ ইষ্টৰ, উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনীক আমি বাংলাদেশত আনিম, বাংলাদেশ কৰিম।
সেইটো তেওঁলোকৰ প্ৰতিবাদকাৰী নেতাৰ মুখত ওলাই পৰিছে। গতিকে সেইটো অশুদ্ধ নহয়, তেওঁলোকে শুদ্ধ কথা কৈছে। সেইকাৰণে আমি সদায় সজাগ আৰু সচেতন হোৱাটো জৰুৰী। আৰু মই প্ৰত্যেককে অসমৰ বাসিন্দা সকলোকে কৈছোঁ, মই হিন্দুকে কোৱা নাই, মুছলমান সকলোকো কৈছোঁ, সকলোকে কৈছোঁ, হিন্দু মুছলমান সকলো এক হওক, যাতে আমাৰ ভাৰতবৰ্ষখনত অশান্তি সৃষ্টি নহয়। সেইসকল মৌলবাদী যদি কেনেবাকৈ ইয়াত আহে তেতিয়া মাত্ৰ সন্ত্ৰাস হ'ব। তেওঁলোকে কোনো মুছলমানকো চিনি নাপায়, তেওঁলোকৰ নিজৰ ভাই ভনীকো চিনি নাপায়। সেই বংগমূলৰ বা পাকিস্তানৰ যিখিনি মুছলমান সেইসকলে মাত্ৰ সন্ত্ৰাস চিনি পায়, হিংসা চিনি পায়। তেওঁলোকে কেতিয়াও ভাতৃত্ববোধ চিনি নাপায়, প্ৰেম চিনি নাপায়, দয়া চিনি নাপায়। যদি তেওঁলোকে এজন মানুহক নৃশংসভাৱে হত্যা কৰিব পাৰে, জ্বলাই দিব পাৰে, তেতিয়াহ'লে তেওঁলোকে কাজিয়া পেচাল লাগিলে নিজৰ মানুহকে নজ্বলাব, নিজৰ মানুহকে নামাৰিব, তাত কোনো মানে নাই। সেইকাৰণে সকলো সজাগ হওক। মই মুছলমান, মই হিন্দু বুলি কৈ নিজৰ দেশখনক শেষ নকৰিব, সেয়াই মোক শেষ অনুৰোধ। গতিকে বাংলাদেশৰ যি কাণ্ড, যি নৃশংস বৰ্বৰ কাণ্ড, সেয়া এক অশুভ সংকেত। গতিকে নিজেই সতৰ্ক হওক, আমি এক হ'ব লাগিব। আমাৰ ঈশ্বৰ এজনেই, ভগৱান এজনেই, আল্লাহ এজনেই, মাত্ৰ পথ বেলেগ বেলেগ। সেয়া আমাৰ জ্ঞান শক্তিত, বিবেক শক্তিত অকণমান আনিবলৈ চেষ্টা কৰিব লাগে, হয়নে? তো বন্ধুসকল, ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে বুজি পাব। নিজৰ মাজত বিৰূপ ভাৱ আনি, ক্ষোভ ভাৱ আনি পেলাই বিৰূপ মন্তব্য কৰি আগ গালি পাৰি, তাক গালি পাৰি কোনো লাভ নাই। মাত্ৰ প্ৰেমৰ দ্বাৰা, ভাল পোৱাৰ দ্বাৰা আমি এক হ'ব লাগে, সেইটো চিন্তা কৰিব লাগে, হয়নে? আমাৰ যাতে সকলোৰে মাজত সমভাৱ থাকে, সমদৃষ্টি থাকে। মোৰ যেনেকৈ মই কোনো ঘৃণা ভাৱ নাই, কোনো বেয়া ভাৱ নাই। মই কালি মুছলমানৰ ঘৰতো মই খাম, মই কাৰো কথা নুশুনো। মোৰ ভাল মুছলমান বন্ধু আছে, মই মুছলমানৰ ঘৰত মই গৈ পেলাই ভিতৰত সোমাই পেলাই খাওঁ। মই তাত কোনো ঘৃণা ভাৱ নাৰাখোঁ, কোনো বেয়া ভাৱ নাৰাখোঁ, হয়নে? তো আমাৰ মাজৰ পৰা সেই বেয়া ভাৱ, বেয়া ভাৱনাখিনি, হয়নে, যোনটোৱে আমাক ভাতৃত্ববোধৰ পৰা দূৰ কৰে, সেই ভাৱ যাতে আমি এৰিব লাগে, হয়নে? মই সেয়াই সকলোকে অনুৰোধ কৰি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।